নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। আজি গুৰুবাৰ, বৃহস্পতিবাৰৰ দিনটো লক্ষ্মী দেৱীৰ প্ৰিয় দিন। সেয়েহে আজি দিনটোত লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ আপুনি কিছুমান বিশেষ কাম অৱলম্বন কৰিব পাৰে। এনে কৰিলে ধনৰ দেৱী মা লক্ষ্মী সন্তুষ্ট হ'ব। আচলতে লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ মানুহে বহু ধৰণৰ প্ৰচেষ্টা কৰে, কিন্তু এনে বহু সহজ সমাধানৰ কথা শাস্ত্ৰত উল্লেখ আছে, যাৰ দ্বাৰা দেৱী লক্ষ্মী অতিকৈ সুখী হৈ সাধকক আশীৰ্বাদ প্ৰদান কৰে। লক্ষ্মী দেৱীৰ বাসগৃহত ধন সম্পত্তি আৰু সুখৰ অভাৱ নাই বুলি কোৱা হয়, যদিও দেৱী লক্ষ্মীক অতি চঞ্চল বুলি গণ্য কৰা হয়। আচলতে শাস্ত্ৰৰ মতে সাগৰ মন্থনৰ সময়ত মা লক্ষ্মী উপজিছিল, আৰু সেয়ে কোৱা হয় যে লক্ষ্মীৰ উৎপত্তি পানীত হোৱা হেতুকেই লক্ষ্মী একে ঠাইতে থকাটো তেওঁৰ স্বভাৱ নহয়। লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ মানুহে ধৰ্মীয় কাম কাজৰ লগত জড়িত বহু নিয়ম মানি চলিব লগা হয়, কিন্তু শাস্ত্ৰত কিছুমান প্ৰতিকাৰৰ কথা উল্লেখ আছে, যাৰ দ্বাৰা দেৱী লক্ষ্মী অতি সুখী হৈ সাধকক আশীৰ্বাদ প্ৰদান কৰে। সেয়ে জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়বোৰনো কি কি। প্ৰথমে গৌ মাতাক সেৱা কৰক। গৰুত শাস্ত্ৰক পূজাৰ যোগ্য বুলি কোৱা হৈছে, সেয়ে গৰুক নিতৌ সতেজ ৰুটি বা বেলেগ ধৰণৰ খাদ্য খোৱালে মা লক্ষ্মী অতিকৈ সুখী হয়। কেৱল এয়াই নহয়, গৰু পূজা কৰিলেও ৩৬ কোটি দেৱ দেৱীৰ আশীৰ্বাদ পোৱা যায় বুলি কোৱা হয়। তুলসীৰ তলত চাকি দিয়া হয়। দ্বিতীয়তে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আপুনি এই উপায় অৱলম্বন কৰিব পাৰে। তুলসী থকা ঘৰত দেৱী লক্ষ্মীয়ে বাস কৰে। সন্ধিয়া তুলসীৰ গছত ঘিউৰ বন্তি জ্বলালে দেৱী লক্ষ্মী আপোনাৰ প্ৰতি দয়ালু হয় আৰু আপোনাৰ জীৱনলৈ ধন সম্পত্তি আহে। তৃতীয়তে এটা বিশেষ কাম আপুনি ঘৰৰ মূল দুৱাৰখনত কৰিব পাৰে। কোৱা হয়, য'ত পুৱা আৰু গধূলি নিয়মিতভাৱে ঝাৰু দিয়া হয় বা যিখন ঘৰত এনে কৰা হয়, সেইখন ঘৰতে দেৱী লক্ষ্মীয়ে বাস কৰে। দেৱী লক্ষ্মীয়ে কেতিয়াও সেই ঘৰখনত ধন আৰু খাদ্যৰ ভঁৰালবোৰ খালী হ'বলৈ নিদিয়ে। সেয়ে সম্ভৱ হ'লে মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে সেন্দুৰ আৰু হালধি দি স্বস্তিকা বনাওক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত ধনৰ বাট মুকলি হ'ব, অৰ্থাৎ যি ধন অহাৰ বাট সেই বাট মুকলি হ'ব। আনহাতে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হয়, অৰ্থাৎ এই দুটা দিন দেৱী লক্ষ্মীৰ নামতে উৎসৰ্গিত। সেয়েহে এই দুটা দিনত উপবাসে থাকিলেও ধনৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হয়। ২১টা শুকুৰবাৰ বা বৃহস্পতিবাৰে ব্ৰত ৰাখিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়, আৰু পূজাৰ অন্তত দেৱী লক্ষ্মীক ক্ষীৰ অৰ্পণ কৰক, আৰু তাৰ পাছত সেই ক্ষীৰ ৭গৰাকী সৰু ছোৱালীৰ মাজত বিতৰণ কৰক। এই প্ৰতিকাৰ লক্ষ্মী লাভৰ বাবে অতি নিখুঁত বুলি গণ্য কৰা হয়। শেষত বয়োজ্যেষ্ঠ মহিলাসকলক সদায় সন্মান কৰক। মা লক্ষ্মী সেই পৰিয়ালত সুখী হৈ থাকে আৰু ঘৰত সুখ সমৃদ্ধিও বৃদ্ধি কৰে। প্ৰতিজন মানুহ আৰু দেৱ দেৱীৰ বাবে পিতৃ মাতৃ অতি উচ্চ স্থানত আছে। প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পাছত আপোনাৰ পিতৃ মাতৃ ভৰি স্পৰ্শ কৰিলে ঘৰখনত ইতিবাচক শক্তি আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায় আৰু প্ৰগতিৰ বাটো মুকলি হয়। গতিকে আপোনাৰ জীৱনটো জীপাল কৰি তুলিবলৈ আৰু আধ্যাত্মিকভাৱেৰে জীপাল কৰিবলৈ আপুনি এইসমূহ কৌশল অৱলম্বন কৰিব পাৰে। বিশেষকৈ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে মা লক্ষ্মীৰ লগত জড়িত এনেসমূহ কৌশল অৱলম্বন কৰি আপোনাৰ জীৱনটো সুখেৰে উপচাই পেলাব পাৰে। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰেই প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা ৭:৩০ বজাত প্ৰাগ নিউজ ডিজিটেলত চাবলৈ নাপাহৰিব আমাৰ নতুন তথা অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিকভাৱেৰে জীপাল কৰি তোলক।